যেনেকৈ এইবিলাক 10000 টকাত আহি যাব 10000 অনলি 10000 হয় হয় এইটো এটা আহিছে 10000 ত আহি যাব মাত্ৰ 10000 টকা এইটো এটা আছে মাত্ৰ 10000 টকা দেখুৱাই দিছো এইবোৰ সব 10000 হয় 10000 টকা এটা কম আছে তিনি পিস আছে আপুনি বাৰু সেকেন্ড হ্যান্ডত এটা ল্যাপটপ বিচাৰিছে নেকি যদি আপোনালোকে সেকেন্ড হ্যান্ডত এটা ল্যাপটপ বিচাৰিছে তেন্তে আজি ভিডিওটো স্পেশালি আপোনালোকৰ বাবে গাইস আপোনালোকক মই সেকেন্ড হ্যান্ড ল্যাপটপৰ ভিডিও বহুকেটা ভিডিও দেখুৱাইছো কিন্তু আজি আপোনালোকক সেকেন্ড হ্যান্ড ল্যাপটপ দেখুৱাৰ উপৰিও আজি ভিডিওটো অকমান ব্যতিক্ৰমী ভিডিও হ'বলৈ গৈ আছে আজি মই আহিছো MS IT সলিউশন আৰু এই MS IT সলিউশন কেনেকৈনো হল কিয় হল MS IT সলিউশনৰ কিছুমান ভিতৰুৱা তথ্য আপোনালোকৰ ওচৰলৈ মই দাঙি ধৰিবলৈ যত্ন কৰিম তো আপোনালোকে চাই আছে কেএল ইনফটেক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ তো গাইস আজি ভিডিওটো সঁচাকৈ অকমান ব্যতিক্ৰম হ'বলৈ গৈ আছে আপোনালোকে যদি মিডল ক্লাস ফ্যামিলিৰ পৰা হয় কেনেকুৱা ল্যাপটপ আপোনালোকে ললে ভাল হ'ব বা আপোনালোকে যদি ষ্টুডেন্ট হয় ষ্টুডেন্টৰ বাবে কেনেকুৱা ল্যাপটপৰ প্ৰয়োজন হয় গোটেইখিনি দেখুৱাম আৰু গাইস আপোনালোকে আজি ভিডিওত 10000 ৰ পৰা ল্যাপটপ পাই যাব তো ইয়াতে MS IT সলিউশনত আপোনালোকে 10000 ৰ পৰা ল্যাপটপ পাই যায় আৰু কেতিয়াবা 10000 ৰ কমতো পাই যায় তো গুটেই ডিটেইলছ আপোনালোকক ভিডিওত দি আছো যদি কোনো ভিউয়াৰ্ছে নতুনকৈ মোৰ ভিডিওটো চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো এতিয়া অন কৰক কিয়নো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিও মোৰ চেনেলত আপোনালোকে পায়ে থাকিব দেৰি নকৰো গাইস আহক আজি ভিডিওটো আমি আৰম্ভ কৰিছো তো গাইস মই অলৰেডি ইন্ট্ৰোত আপোনালোকক কলোৱে অলৰেডি যে আপোনালোকে ইয়াতে MS IT সলিউশনত 10000 ৰ পৰা ল্যাপটপ পাই যাব তো ল্যাপটপ দেখুৱা আগতে গাইস MS IT সলিউশনৰ আৰৰ কাহিনী কি আপোনালোকৰ ওচৰলৈ মই দাঙি ধৰিবলৈ চেষ্টা কৰিম MS IT সলিউশনটো কিয় হল নামটো MS IT সলিউশন কিয় হল বা MS IT সলিউশন কেতিয়াৰ পৰা চলি আছে বিজনেছটো গোটেইখিনি ডিটেইলছ আপোনালোকক দি আছো ভিডিওটো কন্টিনিউ চাব এটা আমাৰ মাজত আছে মুকুল দা আপোনালোকৰ খুবেই পৰিচিত মুকুল দা নমস্কাৰ দাদা হয় হয় তো নমস্কাৰ কলকম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিল তো আজি MS IT সলিউশনৰ বিষয় ঠিক আছে আৰু MS IT সলিউশনটো কিয় জন্ম পালে MS IT সলিউশনত কি বস্তু পোৱা যায় তো গোটেইখিনি বস্তু আমি আজি আমাৰ ভিডিওৰ মাধ্যমত কথাখিনি জনাম ঠিক আছে তো আহা বহা প্ৰথমতে তো প্ৰথমে মই এটা কথা ক'ব বিচাৰিছো তোমাৰ এটা প্ৰতিষ্ঠান জন্ম পোৱাৰ কাৰণে কি বস্তু লাগে তাত কাৰণ প্ৰতিষ্ঠানটো চোৱা প্ৰতিষ্ঠান বহুত প্ৰতিষ্ঠান আছে যিবিলাক প্ৰতিষ্ঠান তোমাৰ আজি হৈ আছে কেইদিন পিছত নাইকিয়া হৈ যায় হয় ঠিক আছে তো আমাক তেনেকা প্ৰতিষ্ঠান নালাগে ঠিক আছে আমি এটা প্ৰতিষ্ঠান ইয়াতে গঢ় দিছো এই কাৰণে যাতে এইটো স্বচ্ছ আৰু নিকাভাৱে আমি যাতে কাম কৰিব পাৰো ঠিক আছে তো তোমালোকে আমাৰ ভিডিওত তো গমে পাই আছা আমাৰ মেইন কামটো হ'ল ল্যাপটপ ৰিপেয়াৰিং কৰা আৰু ল্যাপটপ সেল কৰা ঠিক আছে প্ৰথমে মই এটা কথা ক'ব বিচাৰিছো MS IT সলিউশনটো প্ৰথম ষ্টাৰ্ট হয় মানে মই ফাৰ্স্ট টাইম মই 2016 ৰ পৰা 19-20 লৈকে তাৰমানে এইটো লকডাউনৰ সময় আছিল 19 লৈকে মই কোম্পানী জব কৰিলো কলসাম হাই স্কুল প্ৰজেক্টৰ সাৰ্ভিস ইঞ্জিনিয়াৰ আছিলো তো তাৰ পিছত মই এটা চিন্তা কৰিলো যে এতিয়া নিজকে কিবা এটা কৰো কাৰণ নিজকে যেতিয়া কিবা এটা কৰিম তাৰ কাৰণে বহুতখিনি বস্তু দৰকাৰ আৰু সবতকৈ ডাঙৰ কথা হ'ল কি যে মই যে এটা সাহস কৰিছিলো যে মই এটা ৰিস্ক লৈছিলো যে বস্তুটো এটা বনোৱাৰ কাৰণে বহুতখিনি বস্তু দৰকাৰ হ'ব যেনেকৈ তোমাৰ এটা ৰুম লাগিব হয় বস্তুখিনি লাগিব মেটেৰিয়েলছ লাগিব তো যিয়ে নহওক এইবিলাক গোটেইখিনি বস্তু হৈ গ'ল প্ৰথমে মই ফাৰ্ষ্ট 2020 চনত মই এটা হাতীগাঁও চাৰিআলিত ৰুম ললো তাতে মোৰ ফাৰ্ষ্ট এনেকুৱা এটা ডেস্ক ঠিক আছে 2020 চনত হয় 2020 চনৰ মোৰ সাগে এইটো জুন জুলাইত ষ্টাৰ্ট হ'ল মোৰ এতিয়া মনত পৰে কথাবিলাক প্ৰথমত মোৰ এটা ডেস্ক আছিল এনেকুৱা আৰু মোৰ স্ক্ৰু ড্ৰাইভাৰ আছিল আৰু কেইটামান বস্তু আছিল মোৰ লগত আৰু মই কি কৰিছো সাৰ্ভিস দিছো খালি কাস্টমাৰ বস্তু বেয়া হৈছে মই ঠিক কৰিলো তাৰ পিছত মই এটা চিন্তা কৰিলো যেহেতু আমি সাৰ্ভিসখিনি আমি কাম জানো যেহেতু আমি সাৰ্ভিসখিনি দি আছো তো তাৰ লগত যদি আমি সেলো কৰো আমাৰ যিখিনি কাস্টমাৰছ আছে সিহঁতৰ কাৰণে ভাল হ'ব কাৰণ আমাৰ এটা বস্তু আমি বেছি গুৰুত্ব দিও
আমি যদি কম বাজেটত ভাল কোৱালিটি বস্তু সমাজক দিব পাৰোঁ, সমাজে ল'ব, নিশ্চয় ল'ব, কিয় নল'ব? আমাৰ মেইন পইণ্টটো হ'ল তাতে। আৰু আমি আমাৰ যিখিনি লেপটপ আছে বা ডেস্কটপ আছে বা আমাৰ যিখিনি বস্তু আছে, তো আমি বস্তুখিনিত কি কৰিছোঁ, কোৱালিটিটো মেইনটেনেঞ্চ কৰিছোঁ আমি। যেনেকুৱা এটা কথা মই কওঁ, লেপটপৰ কোৱালিটি ভাল নহ'লে বা ডেস্কটপ এটা চেল কৰাৰ পিছত সেইটো যদি লাষ্টিং নহয়, যিটো লংজিভিটি হয়, সেইটো নহ'লে তোমাৰ কাষ্টমাৰ নহ'ব। 2 নম্বৰ কথাটো হ'ল যে তোমাৰ এই বিজনেছটোত সততা থাকিব লাগিব। তুমি যিকোনো বিজনেছ কৰা, কাৰণ বিজনেছত চবতকৈ এই বস্তুবিলাক বেছি দৰকাৰ। সৰু সৰু বস্তু, বাট এইবিলাকত অলপ ইম্পৰ্টেণ্ট দিলে বিজনেছটো আপনা বস্তুটো গ্ৰ'থ হ'ব। কিয়নো যদি তুমি কাষ্টমাৰৰ লগত খেলি মেলি কৰি থাকা, তোমাৰ প্ৰতি কাষ্টমাৰক মানে ট্ৰাষ্ট বস্তুটো নাই, তোমাৰ যিখিনি কাম আছে তুমি কৈ আছা এটা, কৰি আছা এটা, তো তেনেহ'লে তোমাৰ সেই বিজনেছটো লাষ্টিং নহয়। আজি যেনেকুৱা আমাৰ যিখিনি ৰাইজ আছে, আমাৰ যিখিনি কাষ্টমাৰ্ছ আছে, আৰু এইবিলাক চব আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ হয়, মই এইটো ভাবোঁ। কাৰণ আজি মই ইয়াতে আছোঁ, কালি নাথাকিব পাৰোঁ, বাট মই যিখিনি কাম কৰি যাম, নিট এণ্ড ক্লিন কাম কৰি যাম, মোৰ এটাই কথা। আৰু এটা বস্তু মই কি ভাবিলোঁ, যে বিজনেছটো চবেই কৰে, বাট আমি অলপ ব্যতিক্ৰমী কৰিম। কেনেকুৱা কৰিম ব্যতিক্ৰমী? যেনেকুৱা আমাৰ অসমৰ কথাই কৈ আছোঁ, চাওক, আমাৰ তাততো কাষ্টমাৰ বহুত আহে, বাট আমাৰ এটা বস্তু আমি গুৰুত্ব দিওঁ কি, কাষ্টমাৰ কোনখিনি বস্তু নিড হয় সেইখিনিৰ ওপৰত আমি ফ'কাছ কৰোঁ। কিছুমান বস্তুত আমাৰ লাভ থাকে, বহুত লাভ হয়, বাট এইটো মালটো মানে চেল কৰিলে ৰাইজৰ ক্ষতি হ'ব, বাট সেইটো আমি নকৰোঁ। মোৰ যিমানে লাভ নহওক কিয়, বাট মই এইটো চেল নকৰিম। যেনেকৈ মই লেপটপৰ ভিতৰত 5টা কোম্পানী কৰোঁ। মই 5টা হ'ল ব্ৰাণ্ডেড, যেনেকৈ ডেল, HP, লেন'ভ', এচাৰ, আছুছ। ইয়াৰ বাহিৰত যদি কম্পিউটাৰ বনাই এছেম্বল কৰি দিওঁ, এছেম্বল কৰি দিলেও মই ভাল বস্তু ইউজ কৰোঁ, কাৰণ লাগিলে মোৰ মাৰ্জিনটো অকণমান কম হওক, কিন্তু লংজিভিটি যিটো হয়, লাষ্টিংটো বেছি হ'লে কাষ্টমাৰে ইয়াৰ পৰা আৰু 5টামান কাষ্টমাৰ মোক দিব। আৰু যদি মই তাতে যদি অলপ কম দামী বস্তু দি কেনে পেলাই হেৰি কৰোঁ, লংজিভিটিৰ মানে লাষ্টিংটো কম হ'ব, তেতিয়া মোৰ অলপ কমপ্লেইন হৈ যাব, তেতিয়া মোৰ বিজনেছটো আল্টিমেটলি বন্ধ হৈ যাব। আৰু চবতকৈ ডাঙৰ কথা কি হ'ল, তুমি যিটো জেগাতে বিজনেছ কৰা, খালি এটা বস্তু ধ্যান ৰাখিব লাগে, খালি মানে চুহি খাব নালাগে, ঠিক আছে? যিখিনি কাম কৰিবা, যাতে এতিয়া মই চাপ'জ এটা লেপটপ মই চেল কৰিলোঁ, এতিয়া এই লেপটপটো এমাজনত প্ৰাইজ আছে, অনলাইনত প্ৰাইজ আছে। হয়, এতিয়া এইটো অনলাইনত প্ৰাইজ আছে 18,000। Core i3 8GB 256GB SSD, চাই লোৱা, একেবাৰে ক্লিন হয়। Core i3, হা, ইয়াতে তোমাৰ কি কি কাম চলিব গোটেইখিনি মই কৈ আছোঁ। তো এই লেপটপটো মই প্ৰাইচ লগাইছোঁ 16,000 টকা। অনলি 16,000 টকাত এই মালটো কাষ্টমাৰে ক্ৰয় কৰিব পাৰিব। এতিয়া প্ৰশ্নটো আহিল, 16,000ৰ পিছততো কিন্তু মই ডিছকাউণ্ট কৰি দিছোঁ 1,000 টকা, নৰ্মেল মানুহৰ কাৰণে 1,000 টকা ডিছকাউণ্ট কৰিছোঁ। আৰু আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, তোমালোকেতো এটা বস্তু গমেই পাই আছা, যে ষ্টুডেণ্টবিলাকৰ কাৰণে আমি আমাৰ MS IT Solutions ফালৰ পৰা বহুতখিনি কাম কৰিছোঁ। যেনেকুৱা ষ্টুডেণ্ট ID কাৰ্ডটো লৈ আহিলে লগ 3,000 টকা ডিছকাউণ্ট, ডাইৰেক্ট 3,000 ডিছকাউণ্ট। তো এতিয়া চোৱা, আমি খালি বিজনেছত লাভ কৰিলে নহ'ব, আমাৰ কিছুমান বস্তু কৰিব লাগিব সমাজৰ কাৰণে। আমি সমাজক কি দিব পাৰিছোঁ, যিকোনো বিজনেছ কৰা তুমি, সেইটোৰ পৰা সমাজে কিমানখিনি উপকৃত হৈছে, কিমানখিনি লাভৱান হৈছে সমাজে, এইবিলাক বস্তু গুৰুত্ব দিব লাগে। আজি প্ৰত্যেকটো ব্যৱসায়ী যদি এইবিলাক বস্তুত গুৰুত্ব দিয়ে, তেতিয়া কিন্তু সমাজখন এনেই ডেভেলপ হৈ যাব। এতিয়া তোমালোকে আৰু এটা বস্তুটো পাইছা MS IT Solutions বিষয়ে, যে আমি ফ্ৰীকে লেপটপ দিওঁ। হয়, ঠিক আছে, আমি কিন্তু প্ৰত্যেক বছৰে 20টাকে লেপটপ ফ্ৰীকে দিওঁ। যেনেকুৱা আমিতো পুৰা প্ৰুফৰ সৈতে কথা পাতোঁ, হা, এনে কথা নাপাতোঁ, কাৰণ মুখত কথা পাতিলে কাম নহ'ব, কাৰ্যক্ষেত্ৰত দেখাই দিব লাগিব। খালি এনে আপোনালোকে কৈ থাকিলে কাম নহ'ল, সেইটো নহয়। যেনেকুৱা আমি প্ৰত্যেক বছৰে এনাউন্স কৰা আছে 20 লেপটপছ মই ফ্ৰী কৰোঁ। প্ৰত্যেক বছৰে 20টা লেপটপ ফ্ৰী, মই হেণ্ডিকেপক ফ্ৰী কৰি দিওঁ। ফিজিকেলি হেণ্ডিকেপ সকলৰ বাবে 20টা লেপটপ ফ্ৰী। গুৱাহাটীত কিমান দোকান আছে, কিমান ব্যৱসায়ী আছে, চবে যদি অলপ অলপ কৰে, ডেভেলপ হ'ব নাই? অলপতো হ'ব। হয়, মই এইটো ভাবোঁ অলপতো হ'ব। এতিয়া লাহে লাহে মোক চাই কেনে বোলে যদি বহুতে ফ'ল' কৰিব পাৰে,
মই ভিডিঅ'বিলাক আজি নবনালো হয় বাট আজি অলপ ভাবিলোঁ যে ভিডিঅ'টো অলপ বেলেগকৈ বনাওঁ ঠিক আছে তো আমাৰ যিমানখিনি কাষ্টমাৰ্ছ আছে তোমালোকে গমে পাই আছা তোমালোকে যিহেতু ভিডিঅ' বনোৱা মোক কমেণ্টবিলাক চাবা কেইটামান মানুহে বেয়া কমেণ্ট দিয়ে এতিয়া কিছুমানে আছে কিছুমানকতো আমি সেইটো কৰিব নোৱাৰোঁ ঠিক আছে যাৰ যেনেকুৱা কমেণ্ট দিয়াৰ ইচ্ছা যাৰ ব্যক্তিগত স্বাধীনতা এইটো তাতে মই একো নকওঁ বাট মই এটা কথাই কওঁ চবকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আমাৰ বিষয়ে জানক অলপ আমি কিমানখিনি কাম কৰি আছোঁ দৰিদ্ৰ মানুহৰ কাৰণে কাৰণ এইখিনি কাম নকৰিলে মোৰ একো নহয় বাট মই এইকাৰণে কৰি আছোঁ যে সমাজখন আগুৱাই যাব এনেকুৱা খালি এইবিলাক নহয় ইয়াৰ লগতে মই বহুতখিনি সামাজিক কাম কৰি থাকোঁ এইটো আমাৰ দায়িত্ব হয় এইটো আমাৰ কৰ্তব্য হয় যেনেকুৱা সমাজত কিছুমান দৰিদ্ৰ মানুহ আছে প্ৰথমত আমি কি কৰি আছোঁ প্ৰথমত মোৰ গাঁও মোৰ সমষ্টি মোৰ জিলা প্ৰথমত এইখিনি কৰিব লাগিব কাৰণ মই ইমান ডাঙৰ বিজনেছমেন হোৱা নাই মই এটা সৰু এটা নগণ্য বিজনেছমেন মই যদি ক'ব যাওঁ মই একদম নগণ্য বিজনেছমেন হয় একদম সৰু তো সৰু হ'লেও কি হয় মই কামখিনি কৰি আছোঁ লাহে লাহে কৰি আছোঁ প্ৰথমততো মই ফাৰ্ষ্ট টাইম মই 5টা দিছিলোঁ তো আমাৰ এটা বস্তু মূৰত ৰাখিব লাগে যে আমি এটা প্ৰতিষ্ঠান দিয়াৰ লগে লগে কি কি কাম কৰিম আৰু এই প্ৰতিষ্ঠানটোৰ পৰা সমাজৰ কিমানখিনি উপকৃত হ'ব আৰু এই প্ৰতিষ্ঠানটোৰ পৰা পৰৱৰ্তী সময়ত কিমানখিনি লাভৱান হ'ব সমাজে সেইটো গুৰুত্ব বেছি দিব লাগিব খালি অকল মই বিজনেছ কৰিম মোক লাভ লাগিব এইটো এনেকৈ নহয় এই প্ৰতিষ্ঠানটো খোলাৰ লগে লগে 10টা মানুহ ইয়াতে জব পাইছে এইটো মই ভাবোঁ 10টা ফেমিলিটো চলি আছে ভালকৈ মোৰ ইনকাম কম হ'ব পাৰে বাট 10টা ফেমিলি ভালকৈ চলি আছে তো এইবিলাক আমাৰ কাৰণে খুব ডাঙৰ কথা হয় মানে আমি এইটো নিজকে প্ৰাউড ফিল কৰোঁ যে আমি এটা মানুহক যেতিয়া কৰ্মসংস্থান দিওঁ যেতিয়া তাক কিবা এটা মানে অলপ হ'লেও নগণ্য পৰিমাণত যদি আমি চেলাৰি দিওঁ তথাপি আমাক ভাল লাগে যে না এটা ফেমিলি ভালকৈ চলি আছে আমি হয় তো আমাৰ পৰৱৰ্তী সময়ত আৰু এইবিলাক কাম চলিব কি কাম চলিব জানা আমি ষ্টুডেণ্টবিলাকক অলৱেজ ছাপোৰ্ট কৰোঁ অলৱেজ ছাপোৰ্ট কৰি যাম য়ং জেনেৰেশ্যন হ'ল আমাৰ পৰৱৰ্তী সময়ৰ ভৱিষ্যত এইবিলাক নেক্সট জেনেৰেশ্যন আমাৰ ভৱিষ্যত তো আমি য়ং জেনেৰেশ্যনৰ কাৰণে অলৱেজ ছাপোৰ্ট দি যাম তো এতিয়া কিছুমান আকৌ ভিতৰুৱা আছে যেনেকুৱা আমাৰ ইয়াতে 10,000 টকাৰ পৰা ষ্টাৰ্ট কৰি 50,000 টকালৈকে ছেকেণ্ড হেণ্ড লেপটপ পোৱা যায় এতিয়া যিবিলাক নৰ্মেল লেপটপ হয় তোমাৰ i3 লেপটপবিলাক 30,000 টকাৰ পৰা লেপটপ পোৱা যায় তো সেইবিলাকত কি কাম চলিব তো ইয়াৰ বিষয়ে জানিব লাগিব আৰু একেবাৰে পুৰণা ভাৰ্জন যিবিলাক আছে যেনেকুৱা ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন মোটৰ ওপৰত যিবিলাক 2015 চনৰ আগৰ মাল হয় তো সেইবিলাক আমি চেল নকৰোঁ চিধা কথা মই যিখিনি মাল চেল কৰিম মই ভাল বস্তু চেল এটা কৰিম কাৰণ এইকাৰণে ভাল বস্তু চেল কৰিম যে এই বস্তুটো এটা কাষ্টমাৰে ইমান কষ্ট কৰি কাৰণ মেক্সিমাম মিডিল ক্লাছৰ মানুহে লেপটপ পাৰচেছ কৰে ধনী মানুহবিলাকে চোৱা ধনী মানুহৰ কাৰণে আমাৰ ইয়াতে ইমান নাথাকে কাৰণ সিহঁতৰ পইচা আছে সিহঁতে ভাল লেপটপ এটা ল'ব পাৰে বাট আমি ছেকেণ্ড হেণ্ড কৰোঁ এইকাৰণে যাতে চবেই ল'ব পাৰে তো বহুতে মধ্যবিত্ত শ্ৰেণীৰ পৰা যিহেতু বিলং কৰে আপোনালোকৰ ইয়াতে যিহেতু আপুনি অলৰেডি ক'লে যে দুখীয়াৰ কাৰণে আপোনালোকৰ বহুখিনি স্কিম আছে মধ্যবিত্তৰ বাবে স্কিম আছে তো এজন মধ্যবিত্ত কাষ্টমাৰ এটা যেতিয়া লেপটপ কিনিব আহে তেতিয়া কেনেকুৱা ধৰণৰ লেপটপ আপুনি ছাজেষ্ট কৰে এতিয়া চোৱা মানে মধ্যবিত্ত নহয় মানে সেই ইউজাৰটোৰ ওপৰত ডিপেণ্ড কৰে হয় যিজন ইউজাৰে কিনিব সেই ইউজাৰে কি কাম কৰিব ইয়াৰ বিষয়ে সেই ইউজাৰে যদি এক্সেল ৱাৰ্ড PDF টেলি অটোকেড এইবিলাক চলায় তেনেহ'লে তাৰ কাৰণে Core i3 7th জেনেৰেশ্যন 8GB 256GB ইনাফ এইটো মই ভাবোঁ হয় ঠিক আছে আৰু যদি অলপ বাজেট বেছি থাকে সেইটো বেলেগ কথা হয় এইটো 16,000 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় আমাৰ তাতে নতুন দাম থাকে তোমাৰ 35 36 সেই লেপটপটো আমাৰ তাতে 16,000 টকাৰ পৰা পাই যায় 16 পৰা পাই যায় আৰু ডুৱেল কোৰ যিবিলাক লেপটপ আছে মানে দুটা কোৰ মানে এইবিলাক কোৰ থাকে ডুৱেল কোৰ i3 i5 i7 ওকে আকৌ এইবিলাকৰ জেনেৰেশ্যন থাকে তো কাষ্টমাৰে কি কৰে এইবিলাকৰ মাজত অলপ কনফিউজ হৈ যায় এইবিলাকো মই ভিডিঅ' এটা বনাই দিম তো মোটৰ ওপৰত কি হয় যদি নৰ্মেলি যদি আমাৰ ষ্টুডেণ্ট হয় 12 পৰা 15 ভিতৰত লেপটপ ল'লে ভাল লেপটপ পাই যাব আৰু যদি কাৰোবাৰ বাজেট বেছি থাকে হাই ৰেঞ্জৰ লাগে এইটো বেলেগ কথা হয় আমাৰ তাতে আছে লৈ ল'ব পাৰে বাট একদম মিডিয়াম ক্লাছ কামৰ কথা কৈছোঁ হা মানে মই হেৰি কথা কোৱা নাই কামৰ কথা কৈছোঁ
মানে কিছুমান আছে কি হয় দিনটোত মানে 10 মিনিট বা 20 মিনিট ল্যাপটপ মানে অলপ প্ৰ্যাকটিছ কৰিব তো হেতুৰ কাৰণে ডুৱেল কোৰ i3 হলে হৈ যাব ইনাফ কিছুমান আছে কি হয় এক্সেল ওয়ার্ড টেলি বিল বনাব বা অটোকেডৰ কাম কৰিব তো অটোকেডৰ কাম কৰাৰ কাৰণে কি হয় i3 বা i5 হলে বেষ্ট হয় 15 পৰা ওপৰত যাব লাগিব বাজেটটো 20 25 30 যিমান বেছি লব সিমানে ভাল চলিব মাঝে মাঝে মোৰ এটা আহে ফোন আহে যে দাদা আমি মানে এটো ক্লাস কৰিম আমি দুখীয়া মানুহ হয় তো অলপ ভাল বস্তু দিব মই এটা কথা কওঁ চোৱা ল্যাপটপ তোমালোকে যিমান ভাল লবা এটা 10,000 টকাৰ ল্যাপটপ ললে বা 15,000 টকাৰ ল্যাপটপ লৈছা বা 20,000 টকাৰ ল্যাপটপ লৈছা যিমান ল্যাপটপ ভাল লবা সিমান পাৰফৰমেন্সটো ভাল হ'ব হয় না নাই হয় কাৰণ গুগলে এটা বস্তু নাচায় এই বস্তুটো আমি চাও এমএস আইটি সলিউশনে বস্তুটো তোমালোকে কৈছা আমি মানি লৈছো বা আমি হেতু এটা কাম কৰি দিব পাৰো যে হয় ইয়াৰ ক্ষেত্ৰত পইচা নাই বা পইচা কম আছে এটা দি দিলো বাট কি হয় গুগলে কিন্তু এটু নকৰে গুগলৰ এটা বস্তু বিচাৰে বস্তু কেনেকৈ আছে RAM কিমান আছে প্ৰসেসৰ কিমান আছে ঠিক আছে গুগলে যদি বিচাৰে যে না RAM ই ভাল আছে পাৰফৰমেন্সটো ভাল দিবই যদি RAM কম আছে এসএসডি মতলব নাই কাৰণ RAM আৰু প্ৰসেসৰটো মেইন ল্যাপটপৰ ভিতৰত কাৰণ এসএসডি কি হল ষ্টৰেজ কিছুমানে কি কৰে আহি কেনে বলে মানে 1 TB লাগে 2 TB লাগে কি কাম কৰিব বলে মই বিল বনাম বা এনেকাই কৰিম তো জিহতে কি কৰে ভিডিও এডিট কৰে ভিডিও জমা কৰি ৰাখি দিয়ে ইহঁতৰ কাৰণে 512 GB বা 1 TB হলে ভাল ষ্টৰ কৰাৰ কাৰণে আদাৰৱাইজ এনে তোমাৰ যিবিলাক বস্তু আছে সাপোজ তোমাৰ এক্সেল ওয়ার্ড টেলিৰ কাম কৰিছা পিডিএফ বনাইছা অনলাইন কাম কৰিছা ঠিক আছে তো সেইবিলাকৰ কাৰণে কি হয় ইমান মানে ষ্টৰেজ নালাগে তো এইটো এটা কনফিউজ মই দূৰ কৰি দিলো আজি হয় তো কিছুমান গুৱাহাটীত বহুত প্ৰতিষ্ঠান আছে সেকেন্ড হ্যান্ড ল্যাপটপৰ কিছুমানে মানে এনেকুৱাও থাকে যে ধৰক তেওঁৰ ইউজ হৈছে 256 GB ল্যাপটপ এটা হলেও হৈ যায় কিন্তু মানে তেওঁ সেল কৰি দিছে 1 TB ল্যাপটপ এটা তেনেকুৱা হৈ যায় ন কিতাবা হয় হয় তাৰ মানে কি হয় মানে হিয়তে বস্তুখিনি ক্যালকুলেশন কৰিব নাজানে কিছুমানে মানে এনে ইউটিউবত ভিডিও চাই কিছুমানে কৈ থাকে দাদা অলপ ভাবে যে অলপ বেছি ললে অলপ বেছি ভাল নেকি হয় ষ্টৰেজটো বেছি নালাগে ঠিক আছে ষ্টৰেজটো ইমান ইম্পৰ্টেন্ট নহয় যেনেকুৱা আপুনি এটো আপডেট কৰিব পাৰে বাট প্ৰসেসৰ আৰু RAM টো হল মেজৰ বস্তু হয় এটো ঠিক আছে সেই বস্তুটো মানে অলপ কি হলে ভাল আৰু গুৱাহাটীত দোকান বহুত আছে খালি গুৱাহাটীত নহয় সব জায়গাতে দোকান আছে মানে নাই এনেকুৱা প্ৰতিষ্ঠান ভাল ভাল প্ৰতিষ্ঠান আছে বাট আমি যিখিনি ফেসিলিটি দিছো এইখিনি চোৱা আমি সেকেন্ড হ্যান্ড ল্যাপটপ এটা যেতিয়া সেল কৰো আমি এটা বিল বনাই দিও আৰু লগতে লিখি দিও যে আপুনি 6 মাহৰ ভিতৰত যদি ৰিটাৰ্ণ দিব পাৰে আমাক 70% পইচা ঘূৰাই পাব সাপোজ আপুনি 15,000 টকা দি লৈছে আপুনি 6 মাহ ইউজ কৰিছে আপোনাৰ কোর্স কমপ্লিট হৈছে পঢ়াশুনা কমপ্লিট হৈছে তেতিয়া আপুনি মোক এই ল্যাপটপটো ৰিটাৰ্ণ দিব পাৰে যেনেকুৱা আপোনালোকে এটা নতুন ল্যাপটপ কিনিছে নতুন ল্যাপটপ কিনাৰ পিছত কিন্তু আপুনি এইটো ৰিফান্ড কৰিব নোৱাৰে এটা জিহতৰ পইচা আছে সিহতৰ কেছটো বেলেগ হয় বাট আমাৰ মাজৰ যিবিলাক কি আছে বহুত কষ্ট কৰি আৰ্ন কৰা যিবিলাক মানুহ আছে সিহতৰ কাৰণে কৈ আছে সিহতৰ কাৰণে ভাল এটা ফেসিলিটি হয় আৰু ষ্টুডেন্ট বিলাকৰ কাৰণে সবতকৈ ডাঙৰ ফেসিলিটি এটো যে গুৱাহাটীত আহিছে 3 মাহীয়া এটা কোর্স কৰিব সিহতক এটা ল্যাপটপ লাগে তো হেভি এটা এমাউন্ট সিহতৰ ওচৰত নাই যে 40-50,000 টকা এটা খৰচা কৰিব নোৱাৰে তো মোৰ পৰা বহুত ষ্টুডেন্টে ল্যাপটপ লৈ গৈছে 10,000 টকা দি লৈ গৈছে বা 12,000 টকা দি লৈ গৈছে 3 মাহ বা 4 মাহ 5 মাহ 6 মাহ কোর্স কৰি মোক ৰিটাৰ্ণ কৰি দিছে দাদা মোৰ কোর্স কমপ্লিট হৈছে মাত্ৰ তাক কি কৈছে 70% পইচাটো ৰিটাৰ্ণ পাইছে তো তাক তো হেভি এটা এমাউন্ট নালাগিল ন 50,000 টকা 40,000 টকা ভৰিব নালাগিল তো এইবিলাক কাম আমি কৰো ঠিক আছে আৰু পৰৱৰ্তী সময়ত আমি কি কৰি আছো আমি এতিয়াৰ পৰা চেষ্টা কৰিম যিমান কেইটা ডিস্ট্ৰিক্ট আছে গোটেই কেইটা ডিস্ট্ৰিক্টত এটা এটা ব্ৰাঞ্চ দিয়াৰ কাৰণে আমি সব ডিস্ট্ৰিক্টত এটা এটা ব্ৰাঞ্চ দিয়াৰ কাৰণে ভাবি আছো যে কাস্টমাৰৰ বহুতখিনি অসুবিধা হৈছে সাপোজ এতিয়া ডিব্ৰুগড়ৰ পৰা লৈছে তিনিচুকীয়াৰ পৰা লৈছে শিৱসাগৰৰ পৰা লৈছে তো তাৰ পৰা আহোতে বহুত টান পায় হয় সেটোতো হয় হয় আৰু 2 নম্বৰ কথাটো হল যেতিয়া সেই ল্যাপটপটো বেলেগক এবাৰ দেখাব কাৰণ সবে তো আমাৰ নিচিনা বিজনেস নকৰে মানে আন্দাজ এটা বিল বনাই দিয়ে 3,000 4,000 5,000 ঠিক আছে একো হোৱা নাই ঠিক আছে তো আমি এই কাৰণে গোটেইখিনি মানে ই কৰি আছে একদম ক্লিন কাম কৰিম যে প্ৰতিখন জিলাত এটাকে ব্ৰাঞ্চ কৰিম যত আমাৰ কাস্টমাৰ বিলাকে কিবা এটা হলে তাতে কৰিব পাৰো 300 বা 400 ৰ বিনিময়ত তেতিয়া 3,000 4,000 নালাগে
মইতো আৰু 5 বছৰৰ ভিতৰত এনেকৈ কৰি দিম 5 বছৰ আফটাৰ 5 ইয়াৰ্স ঠিক আছে মই একদম হেতু কামখিনি কৰি আছো ল্যাপটপ মোৰ পৰা লোৱা লগাইছে নতুন ল্যাপটপ লোৱাৰ দৰকাৰ নাই নতুন ল্যাপটপ মানে পাহৰি যাব কাৰণ এতিয়া আমাৰ ইমানখিনি এডভাৰটাইজ হোৱা নাই এটা সময়ত এনেকা আহি যাব নতুন ল্যাপটপ পাহৰি যাব এতিয়া 1 লাখ টকা ল্যাপটপ এটা আছে মই যদি সেকেন্ড হ্যান্ড পাই যাব 50000 টকা ঠিক আছে মোবাইলটো চলি আছে ন সেকেন্ড হ্যান্ডৰ মাৰ্কেট মোবাইল কিমান ধুনিয়া S22 24 আল্ট্ৰা যিবিলাকৰ দাম 1 লাখৰ ওপৰত সেকেন্ড হ্যান্ড পাই আছে 60 70 পাই আছে না নাই তো সেই বস্তুখিনি আমি কৰিম আমাৰ মেইন মোটিভেশনখন হল তাতে যে আমি পৰৱৰ্তী সময়ত এনেকা কৰি আছো প্ৰতিখন জিলাতে এখনকৈ ব্ৰাঞ্চ বহাম যত সৰু সৰুকৈ ব্ৰাঞ্চ বহাম যত আপোনাক আমাৰ ল্যাপটপ বিলাক আমাৰ এটা বিল থাকিব আমাৰ ল্যাপটপ বিলাক আপোনালোকে ৰিটাৰ্ণও কৰিব পাৰিব আমাৰ ল্যাপটপ বিলাক তাৰ পৰা মানে সাৰ্ভিসিংও কৰিব পাৰিব তো গোটেইখিনি ফেসিলিটি আমাৰ তাতে পাব তেতিয়া আৰু আপোনালোকে বেলেগৰ তাতে যাব নালাগে আৰু এটা ল্যাপটপ সাপোজ এই ল্যাপটপটো যেতিয়া আমি সেল কৰো এই ল্যাপটপটো যেতিয়া সেল কৰিম এই ল্যাপটপটো চোৱাচোন সেকেন্ড হ্যান্ড বুলি লাগিছে নেকি সেকেন্ড হ্যান্ড বুলি লাগা নাই একদম ব্র্যান্ড নিউ লাগি আছে কাৰণ এমএসআইটি সলিউশনৰ কোৱালিটিটো তো তোমালোকে গমে পোৱা কাৰণ আমাৰ মালৰ কোৱালিটি কেনেকৈ হয় একদম বেস্ট কোৱালিটি আমি সেল কৰো কাৰণ মোৰ এটা কথা মই জিতি মাল সেল নকৰো লাগিলে মই নাখাই থাকিম বেলেগ কথা কাৰণ আগতে মই ইমান ধনী মানুহ নাছিলো ন পুৰা মই লাগে মই এনেকৈ নহয় মই আগতে যেনেকৈ সিম্পল আছিলো সিম্পল থাকিম বাট মই কাস্টমাৰৰ বা মোৰ যিমানখিনি ক্লায়েণ্ট আছে মোৰ এটা ক্লায়েণ্টৰ ইফাল ইফাল নহয় সবেই মোৰ পৰাই মাল লয় আৰু মোৰ পুৰণা ক্লায়েণ্ট বহুত জানে যে দাদাৰ পৰা বস্তু ললে আমাৰ লছ নহয় লোকচান নহয় কাৰণ সেকেন্ড হ্যান্ড মাৰ্কেটটো এনেকুৱা এটা মাৰ্কেট হৈ গৈছে এই লোৱাৰ পিছত ওয়াৰেণ্টি নিদিয়ে অমুক নকৰে তমুক নকৰে এইটো খৰচা আহিব অমুক খৰচা আহিব এইবিলাক মানে ই হয় এতিয়া এটা মেছেজ দিব বিচাৰিছো যে আমি প্ৰতিখন জিলাতে এখনকৈ ব্ৰাঞ্চ দিম আৰু আমি সামাজিক কামৰ কাৰণে নিজে দায়বদ্ধ হয় এইটো আমাৰ কৰ্তব্য হয় আমি সামাজিক কামখিনি কৰিয়ে যাম আৰু ইয়ং জেনেৰেশ্যনৰ কাৰণে আমি কাম কৰি আছো ষ্টুডেণ্টৰ কাৰণে আমি কাম কৰি যাম পৰৱৰ্তী সময়ত আমি কি কাম কৰিম এটোৰ বিষয়ে অলপ কথা পাতো পৰৱৰ্তী সময়ত আমি যেনেকুৱা হেণ্ডিকেপ বিলাক এতিয়া 20টা দি আছো লাহে লাহে যেতিয়া মোৰ আৰু অলপ মাৰি যাব তেতিয়া লাহে লাহে বঢ়াই থাকিম আৰু দৰিদ্ৰ সীমাৰেখাৰ যিবিলাক তলত আছে সিহঁতৰ কাৰণে যিবিলাক সাৰ্ভিসিং হ'ব সাপোজ এটা ল্যাপটপে তোমালোকে লৈ আহিছা এইটো ল্যাপটপৰ মানে ডিসপ্লে চেঞ্জ কৰিব লাগে বা মেজৰ ইস্যু হৈছে তাত 3000 4000 টকা বিল উঠে তো সেইবিলাক আপোনালোকে ফ্ৰীত কৰিব পাৰিব এইবিলাক কাম মই বছৰত যেনেকুৱা 50 টকা ফ্ৰী কৰিম তো এনেকা কিছুমান ক্ৰাইটেৰিয়া আছে মই এনেকা কাম কৰিম ঠিক আছে তো কামৰ কাৰণে মই বহিছো কাম কৰি যাম আৰু আমাৰ যিমানখিনি ল্যাপটপ আছে এবাৰ ষ্টকখিনি দেখাই দিয়া ল্যাপটপৰ ষ্টক ন দেখুৱাই তো দিছো ল্যাপটপৰ ষ্টকখিনি কাস্টমাৰক অলপ দেখাই দিয়া ঠিক আছে তো লগত মোৰ ভাগিন আছে ভাগিনে এইবিলাক চাই এইবিলাক এইটো ব্ৰাঞ্চটো ভাগিনে চাই ঠিক আছে আৰু আমাৰ ষ্টকৰ অভাৱ নাই ঠিক আছে যি লাগে যেনেকৈ এইটো ল্যাপটপ হল Core i5 10 জেনাৰেশন NVIDIA গ্ৰাফিক্স আছে ঠিক আছে আৰু ডিসপ্লেখন চালে তো আপোনালোকে ক'ব যে বাপৰে কি ল্যাপটপ হয় তো এনেকুৱা কোৱালিটিৰ ল্যাপটপ আমাৰ তাতে আছে ঠিক আছে একদম স্লিম হয় বেজেললেস হয় চাই লওক সব দেখুৱাই দিছো 180 ডিগ্ৰী আহি যাব 30 হয় অনলি 30000 নতুন 50000 ওপৰত আছে গ্ৰাফিক্স টকা হয় এইবিলাক 50000 ওপৰত আছে 10000 টকাৰ পৰা যেনেকুৱা এইবিলাক যেনেকুৱা হয় এইটো যেনেকুৱা 360 হয় 360 হয় হয় ফ্লেক্স 5 হয় হয় সব Core i7 16 GB লুকছ Core i7 16 GB ওকে এইটো আহিব আপোনাৰ 35000 আহি যাব এইবিলাক 35 ত ফ্লেক্স 5 MSRT পাই আছে সব যেনেকুৱা এইবিলাক চাই লওক কোৱালিটিটো চালে তো গমে পাব কেনেকুৱা হয় আল্ট্ৰা বুকৰ হয় এইবিলাক ভাল জানব তো এইবিলাক আহি যাব 18000 টকা আহি যাব ইয়াৰে কেইটামানি আছে যেনেকুৱা এইবিলাক 10000 টকা আহি যাব 10000 অনলি 10000 হয় হয় এইটো এটা আহিছে 10000 ত আহি যাব মাত্ৰ 10000 টকা এইটো এটা আছে মাত্ৰ 10000 টকা দেখুৱাই দিছো এইবোৰ সব 10000 হয় 10000 কম আছে 3 পিস আছে 3-4 পিস আছে বাট আমি অলপ তাৰমানে কি হয় আমি অলপ হাই কনফিগাৰো বেছি কৰো Core i3 7 জেনাৰেশনৰ পৰা স্টাৰ্ট কৰো আমি কম দামী মালবিলাক বেছি নকৰো ঠিক আছে এই কাৰণে নকৰো কাৰণ এইবিলাক লাষ্টিংটো কম হয় তো আমাৰ অলপ হাই পাৰফৰমেন্সৰ পৰা স্টাৰ্ট হয়তো তো আজিৰ ভিডিওটো এইখিনি আছিল ঠিক আছে আজি ভিডিও সামৰিলো
আপোনালোকৰ এড্ৰেছটো মই আকৌ এবাৰ কৈ দি আছোঁ হাতীগাঁও MS IT Solution GNRC মেডিশ্বপৰ ফাৰ্ষ্ট ফ্ল'ৰ হয় MS IT Solution